মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ মেথছৰ যেটো 6 নম্বৰ চেপ্টাৰ আছে ত্ৰিভুজ চেপ্টাৰ সেই ত্ৰিভুজ চেপ্টাৰৰ যেটো প্ৰথম অনুশীলনী আছে মানে অনুশীলনী 6.1 সেই 6.1 ৰ যিকেটা প্ৰশ্ন আছে গুটেকেটা প্ৰশ্ন আজি আমি আলোচনা কৰিম এতে চোৱা কি কৈছে কাখৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা এতে 1 নম্বৰ দিছে চোৱা সকলোবোৰ বৃত্তই অপশন দিছে সৰ্বসম বা সদৃশ দিছে তো সকলোবোৰ বৃত্ত কি হ'ব সদৃশ হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে সৰ্বসম আৰু সদৃশ মানে কি হেতু জানিব লাগিব মই কৈ দিছো শুনা সৰ্বসম হেবোৰ চিত্ৰক কোৱা হয় যিবোৰৰ অনুৰূপ বাহুবোৰৰ যোগবোৰ সদায় সমান হয় হেবোৰক সৰ্বসম বুলি কোৱা হয় মানে যোগবোৰ কি হ'ব সমান হ'ব মানে ধৰা এটা ত্ৰিভুজ আছে ত্ৰিভুজৰ তিনিওটা বাহুৰ মান আৰু আন এটা ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ তিনিওটা বাহুৰ মান সমান তেতিয়া হলে হেতুক আমি কি বুলি কম সৰ্বসম বুলি কম সৰ্ব মানে সকলো সম মানে সমান মানে সকলো সমান হ'ব লাগিব হেতুক সৰ্বসম বুলি কয় আৰু সদৃশ মানে কোনবোৰক কয় যিবোৰৰ তোমাৰ আকৃতি একে কিন্তু আকাৰ কি হয় বেলেগ বেলেগ হয় তো তুমি যদি বৃত্ত এটা অঙ্কন কৰা বৃত্ত দেখাত তো একে হ'ব মানে আকাৰ কি হ'ব একে হ'ব আকাৰ নহয় আকৃতি একে হ'ব সেই কাৰণে হেতু কি হ'ব সদৃশ হ'ব বুজিবলা তো ইয়াৰে তোমাৰ খালি ঠাইত কি বহিব সদৃশ বহিব 2 নম্বৰ কি কৈছে চোৱা সকলোবোৰ বৰ্গ যিবোৰ বৰ্গ আছে তো বৰ্গৰ তোমাৰ চাৰিটা বাহু সমান থাকে আৰু কোণবোৰ 90 ডিগ্ৰী থাকে তো বেলেগ যিবোৰ বৰ্গ আছে সেই বৰ্গবোৰ কি হ'ব সদৃশ হ'ব বুজিবলা আৰু পিছত 3 নম্বৰ কি কৈছে চোৱা সকলো ড্যাশ ত্ৰিভুজ অসদৃশ তেতে আছে সমদ্বিবাহু আৰু এটা আছে সমবাহু তো ইয়াৰ কি হ'ব সমবাহু হ'ব সদৃশ বুলি কৈছে মানে সদৃশ মানে কি হ'ব লাগিব আকৃতি একে হ'ব লাগিব তো আকৃতি কাৰ একে হ'ব যিবোৰ সমবাহু ত্ৰিভুজ আছে সেইবোৰৰ আকৃতি সদায় একে হ'ব বুজিবলা তো ইয়াৰে তোমাৰ এটো বহিব 4 নম্বৰ চোৱা 4 নম্বৰত কি কৈছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব সমান হ'ব লাগিব এটো অনুৰূপ কোণবিলাক সমান হ'ব আৰু 2 নম্বৰ সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক হ'ব লাগিব সমানুপাতিক মানে সমান সমান অনুপাতত থাকিব লাগিব বুজিবলা তো ইয়াৰে A নম্বৰটো হ'ব সমান আৰু B নম্বৰটো কি হ'ব সমানুপাতিক হ'ব বুজিবলা ইয়াৰে পিছত চাও আমি 2 নম্বৰ প্ৰশ্ন কি কৈছে এটো চোৱা 2 নম্বৰ এটো চোৱা 2 নম্বৰত কি কৈছে এটো 2 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া বেলেগ বেলেগ কি কৰিব দিছে উদাহৰণ দিবলৈ দিছে তো ইয়াৰে তোমাৰ প্ৰথমতে কি কৈছে চোৱা এটো আমি 2 নম্বৰ হেতু লিখি লও এটো 2 নম্বৰৰ 1 নম্বৰত কি কৈছে 2 ৰ 1 নম্বৰত কৈছে তোমাৰ এজোৰ সদৃশ চিত্ৰ সদৃশ বুলি কৈছে তো তোমাৰ কি হ'ব সদৃশ চিত্ৰ তোমাৰ বৃত্তবোৰ সদায় কি হয় সদৃশ হয় তো তোমাৰ যিকোনো দুটা কি হ'ব যিকোনো দুটা বৃত্ত এটো তোমাৰ आंसर হ'ব 2 নম্বৰত কি কৈছে চোৱা এজোৰ অসদৃশ চিত্ৰৰ এটো অসদৃশ চিত্ৰৰ কি উদাহৰণ দিবলৈ দিছে অৰ্থাৎ ইয়াতে তোমাৰ কি বুলি কৈছে দুটা দুটা উদাহৰণ দিবলৈ দিছে তো তোমাৰ 2 ৰ 1 নম্বৰৰ এটো A নম্বৰ লিখা আৰু B নম্বৰ দুটা আৰু তুমি যিকোনো দুটা কি লিখিব পাৰা বৰ্গ যেহেতু দুটা উদাহৰণ দিবলৈ দিছে তো এটা হৈছে যিকোনো দুটা বৃত্ত আৰু এটা হৈছে যিকোনো দুটা বৰ্গ 2 ৰ 2 নম্বৰ কি কৈছে চোৱা এজোৰ অসদৃশ চিত্ৰ তোমাৰ কি হ'ব এটো দুটা লিখিবলৈ দিছে তো তোমাৰ এটা লিখা তুমি বিষম বাহু ত্ৰিভুজ সেইবোৰক কোৱা হয় যিবোৰৰ তোমাৰ তিনিওটা বাহুৰ মান কি থাকে অসমান থাকে সেইবোৰক বিষম বাহু ত্ৰিভুজ বুলি কোৱা হয় আৰু এটা তুমি কি লিখা সমবাহু ত্ৰিভুজ এটা সব বিষম বাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজ দুটা তো তোমাৰ আকৃতি একে নহয় দুটাৰ আকৃতি বেলেগ বেলেগ হয় সেই কাৰণে এটো অসদৃশ হ'ব বুজিবালানে B নম্বৰত কি লিখিবা তুমি এটো লিখা তোমাৰ এটা লিখা তুমি সমকোণী ত্ৰিভুজ
এতিয়া সমকোণী ত্ৰিভুজ কোনবোৰক কয় যিবোৰত যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী থাকে সেইবোৰক সমকোণী ত্ৰিভুজ বুলি কয় আৰু কি লিখিব পাৰিবা তুমি এটা লিখা তুমি স্থূলকোণী ত্ৰিভুজ স্থূলকোণী ত্ৰিভুজ কোনবোৰক কয় আৰু যিবোৰ ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান তোমাৰ 90 ডিগ্ৰীতকৈ কম হয় সেইবোৰক স্থূলকোণী ত্ৰিভুজ বুলি কোৱা হয় তো সমকোণী আৰু স্থূলকোণী ত্ৰিভুজ দুটাৰ আকৃতি বেলেগ বেলেগ সেইকাৰণে এই দুটা কি হ'ব অসদৃশ চিত্ৰ হ'ব বুজি পালা আৰু 3 নম্বৰ চোৱা 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা এটো 3 নম্বৰ তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা ইয়াতে এটো চিত্ৰ আৰু এটো চিত্ৰ দিয়া আছে এই চিত্ৰ দুটা সদৃশ হ'ব জানো এই দুটা সদৃশ নহয় এটো কিহৰ কাৰণে সদৃশ নহয় চোৱা মই ৰিজনটো কৈ দি আছো এই দুটা চিত্ৰ সদৃশ নহয় এটো তোমাৰ এনসারটো এনেকৈ লিখিবা এটো চিত্ৰ দুটা সদৃশ নহয় কাৰণ কি ইয়াতে চা ইয়াতে তোমাৰ যে বাহুবোৰৰ ৰেশিও যেটো আছে ৰেশিওটো তোমাৰ কি হ'ব ইকুৱেল হ'ব কিন্তু তোমাৰ ইয়াতে চা এই কোণটো 90 ডিগ্ৰী আছে এই কোণটো 90 ডিগ্ৰী আছে নেকি নাই মানে ইহতৰ তোমাৰ অনুৰূপ কোণবোৰ কি নহয় সমান নহয় ইয়াতে যেটো সাইন দিছে এই সাইনটো হৈছে 90 ডিগ্ৰী কোণৰ চিহ্ন এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী এটো হৈছে বৰ্গ এটো হৈছে ৰম্বাস তো ইয়াতে তো এটো কাৰণটো লিখিবা এটো কাৰণ কি লিখিবা এটো সিহতৰ অনুৰূপ কোণবোৰ সমান নহয় অনুৰূপ কোণবোৰ সমান নহয় বুজি পালানে এটো আমাৰ এটো এক্সাৰসাইজ শেষ